মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 12ৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। মই উপৰোক্ত অংকসমূহ আলোচনা কৰি গ'লো 8 নম্বৰলৈকে। আজি আমি অন্তিম দুটা অংক 8 আৰু 9 আলোচনা কৰিম। যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে চাবা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই ভিডিঅ'সমূহ কথাসমূহ শিকিব পাৰে। আজিলৈ আহা আমি 9 নম্বৰ অংকটো কৰোঁ। 9 নম্বৰ অংকটো চোৱা। 8 খিলাকৈ বহি বান্ধিলে 25 ডিষ্টাৰে কেইখন বহি বান্ধিব পৰা যাব? মানে ধৰা পৰীক্ষাত তোমালোকৰ বহি দিয়ে নহয়, সেই বহিত 8 খিলা থাকে। এখন বহিত 8 খিলা দিছে আৰু স্কুলত মুঠ বহি 25 ডিষ্টা কিনি আনিলে। মই এনে ধৰিছোঁ তোমালোকৰ শ্ৰেণীৰ কাৰণে 25 ডিষ্টা বহি আনিছে আৰু শিক্ষকে কৈছে যে হেড ছাৰে কৈছে যে বাইদেউ 8 খিলাকে কৰিব। এতিয়া 8 খিলাকে কৰোঁতে 25 ডিষ্টাত কিমানখন বহি ওলাব? আমাক সেই হিচাপটো উলিয়াবলৈ কোৱা হৈছে। এতিয়া চোৱা, ইয়াত খিলাত বান্ধিছে আৰু ডিষ্টাত কিনি আনিছিলে, হয় নহয়? যেতিয়া আমি খিলাত বান্ধিম তেতিয়া ডিষ্টাটো খিলালৈ লৈ যাব লাগিব। আমি প্ৰথম জানিব লাগিব 25 ডিষ্টাত কিমান খিলা থাকে, তেতিয়াই আমি খিলাত বান্ধিব পাৰিম, হয় নহয়? ডিষ্টাটো ভাঙি দিব লাগিব। খিলা সৰু একক, যেতিয়া ভাঙিম তেতিয়া বেছি ওলাব, হয় নহয়? অৰ্থাৎ সৰু এককত যেতিয়া লৈ যাম তেতিয়া আমি কি কৰিম? ডিষ্টাৰ পৰা যেতিয়া আমি খিলাত লৈ যাম তেতিয়া পূৰণ কৰিম। এতিয়া আমি গম পাব লাগিব যে এক ডিষ্টা সমান কিমান কোৱাচোন, মনত আছেনে? 24 খিলা হ'ল। তেতিয়াহ'লে 25 ডিষ্টা সমান কিমান হ'ব? 24 পূৰণ 25 খিলা। পূৰণ কৰি দিলে খিলালৈ গুচি যাব, হয় নহয়? পূৰণ কৰি দিয়া। 24 25 পূৰণ হ'ল। 5 ঘৰৰ মতা 5 আৰু 4 পূৰণ হ'ব প্ৰথমতে। 5 এগুণ 5, 5 দুগুণ 10, 5 3 গুণ 15, 5 4 গুণ 20। এই শূন্যটো বহাবা, 2টো উকলিব, হয় নহয়? 2 উকলি যাব। এতিয়া আকৌ 5ৰে ইয়াক কৰিব লাগিব। 2 5 এগুণ 5, 5 দুগুণ 10, 10 2 12, 10 2 12, হয় নহয়? 10 উকলিছিলে 2 যোগ হৈ যাব আকৌ, কাৰণ 10 2 উকলিছিলে 11 12 আকৌ 2 ইয়াত বহিব। এবাৰ কি হ'ব? 12ই বহিব, কাৰণ আৰু 5 আগত পূৰণ কৰিবলগীয়া সংখ্যা নাই। এতিয়া আমি আকৌ 2 4ক পূৰণ কৰিম। 2 4 গুণ 8, এঘৰ এৰি দিব লাগিব দেই। এঘৰ এৰিয়ে পাতিম হ'ল। একক ঘৰটো এৰি 10 ঘৰত পাতি দিম। 8 এতিয়া 2 দুগুণ 4 উকলা নাছিলে নহয়। এতিয়া 0 0 2 8 10 0 1 উকলিলে 2 8 10, হয় নহয়? 0 বহিছে 1 উকলিছিলে 1 4 5 1 6। কিমান পালো আমি? কিমান খিলা আছে? 600 খিলা। কিমান পালো আমি? 600 খিলা পাই গ'লো। এতিয়া আমি খিলাত লৈ গুচি গ'লো, হয় নহয়? এতিয়া আমি ক'ব পাৰোঁ যে 600 খিলাত 8 খিলাকৈ কৰিলে 600 খিলাত কিমান বহি বান্ধিব? এতিয়া এখন বহিত বান্ধে, অৰ্থাৎ 8 খিলাকৈ। এতিয়া লিখিম যে 8 খিলাকৈ বান্ধে বা বান্ধিব, বান্ধে লিখি দিম, বান্ধিব এখন বহি হ'ল সমান এখন বহি। 8 খিলাকৈ বান্ধে সমান এখন বহি। তেতিয়াহ'লে এক খিলা বান্ধিব, তেতিয়া কিমান হ'ব? এইটো হৰণ হৈ যাব। 8খন বহি 1 খিলাই বান্ধিব। 1 খিলাকৈ যদি বান্ধে, 8 খিলাত 1 খিলা থাকিলে মানে 8 ভাগৰ 1 হৈ যাব। আকৌ 600 যদি দিওঁ আমি, কি হ'ব চোৱা? 1 8 পূৰণ 600 খন বহি।
পৰীক্ষাত এইটো কৰি দেখাব নালাগে, মই ইয়াত বুজাবৰ বাবে এই ধৰণে লিখি আছোঁ দেই। তাৰমানে 8 খিলাকৈ এখন বহীত বান্ধে, এক খিলা বান্ধিবলৈ হ'লে মানে 8 ভাগৰ 1 হ'ব। তাৰমানে এতিয়া এই 6 এগুণ 6 600 8 8ৰে হৰণ কৰি দিয়া। হ'ল 8 এগুণ 8, প্ৰথমতে 2 ঘৰ ল'ব লাগিব। 8 এগুণ 8, 8 দুগুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64, 8 বানে যায় 8 7 গুণ 56, 56 হ'লে 5 10 6 56, হয় নহয়? এতিয়া চোৱা 0ৰ পৰা 5 বিয়োগ 6 বিয়োগ নাযায়, ইয়াৰ পৰা 1 ধাৰ ল'ম ইয়াত ন, 10 হ'ব। 10ৰ পৰা 6 গ'লে, 10ৰ পৰা 6 গ'লে কিমান? 4, এই শূন্যটো নমাই দিয়া। হ'ল, এইটো শূন্য হয়, হয় নহয়? গতিকে 8 8 গুণ 64 হৈ যায়, 60তকৈ ডাঙৰ হৈ যায়। এতিয়া 8 7 গুণ 56 হ'ব। গতিকে 0ৰ পৰা 6 বিয়োগ নাযায়, ইয়াৰ পৰা ধাৰ ল'ম, ইয়াৰ পৰা ধাৰ ল'লে কি যাব? 10 যাব, হয় নহয়? এই 10ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 10হে হ'ব। 10ৰ পৰা 6 গ'লে কিমান হ'ব? 10ৰ পৰা 6 গ'লে 4, 5ৰ পৰা 5 গ'লে 0 আগফালে নবহে, এই 0ত নবহে। এতিয়া 5 আমি পাইছিলোঁ 5 8 5 গুণ 40, কিমান পালোঁ আমি এতিয়া? 75খন বহী। কিমানখন বহী? 75খন বহী। তাৰমানে কি? তাৰমানে প্ৰথমতে কি কৰিবা যে ৰিমক ডিষ্টালৈ লৈ গ'লোঁ। তাৰমানে 25ক আমি কি কৰিলোঁ? 600ৰে পূৰণ কৰিলোঁ, হয় নহয়? 600, এইটো বাদ দিয়া, এইটো শূন্য থাকিব দিয়া। 6 5 গুণ 30, 3 কৰিলে 6 2 গুণ 12, সৰি এই উল্টা হৈছে। এই অংকটো কি হ'ব? 25 আপোনাৰ 24ক পূৰণ হ'ব। আমি কৰিছোঁ নহয় 24 পূৰণ, এইটো 600 পালোঁ, হয় নহয়? এই 600 লগত কি কৰিব লাগিব? 8ৰে যেতিয়া হৰণ কৰি দিম 600ক, এইটো হৰণ কৰি দিছোঁ। প্ৰথমতে আমি এই ৰিমটোক অৰ্থাৎ ডিষ্টাটোক আমি খিলালৈ লৈ যাম। খিলালৈ গ'লে চোৱা 600 পালোঁ নহয়? এই 600ক যেতিয়া 8ৰে হৰণ কৰি দিম, হ'ল 8ৰে হৰণ কৰি দিম, তেতিয়া বহী কেইখন বহীত বনিব, অৰ্থাৎ বনাব পাৰি 75খন ওলাই পৰিব। হ'ব, ধৰিব পাৰিছা? আমি কি কৰিম? প্ৰথমতে আমি ডিষ্টাক খিলালৈ লৈ যাম আৰু খিলাৰে যেতিয়া হৰণ কৰি দিম বহী ওলাই যাব, কিমানখন বহী বান্ধিব পাৰিব। 75খন বহী বান্ধিব পাৰিছে, উত্তৰটো 75 লিখি ল'ব পাৰা ইয়াত দেই। নেক্সটটো চাওঁ, 10 নম্বৰটো অন্তিমটো অংক। 10 নম্বৰটো চোৱা, যোগে কৰিব দিছে 5 ৰিম আৰু 2 ডিষ্টা সমান কিমান? এতিয়া আমি 5 ৰিম, এতিয়া চোৱা 5 ৰিম ডিষ্টাত লিখিব গৈছে, 5 ৰিম সমান কিমান? 1 ৰিম সমান 20 ডিষ্টা। 5 ৰিম সমান কিমান হ'ব? 5 পূৰণ হ'ব 20টা। হ'ল, 1 ডিষ্টাত যেতিয়া 1 ৰিমত যেতিয়া 20 ডিষ্টা থাকে, 5 ৰিমত কিমান থাকিব? পূৰণ কৰি দিয়া। এতিয়া 2 5 গুণ 10, এইটো 0 0 পাতি দিয়া। তাৰমানে 20ৰ লগত 5 পূৰণ কৰিলে 5 0 গুণ 0, 2 5 গুণ 5 2 10, 120টা। কিমান ডিষ্টা পালোঁ আমি? 100 ডিষ্টা পালোঁ। 100 ডিষ্টা চোৱা, 100 ডিষ্টাত 2টো যোগ কৰি দিয়া। এটা যোগ কৰি দিছোঁ দেই, কৰিটো দেখুৱাব নালাগে, এটা কৰি দিছোঁ আমি। 2টো যোগ কৰি দিয়া, 2 আছিলে, 0 লগত 2 যোগ কৰিলে 2 0 1 ডিষ্টা, 102 ডিষ্টা। কিমান পালোঁ আমি? 102 ডিষ্টা। হ'ব, তাৰমানে এই ৰিমটো 5 ৰিম। কিমান ৰিম আছে? 5 ৰিম আৰু 2 ডিষ্টা। ৰিমক আমি ডিষ্টালৈ লৈ যাম আৰু ডিষ্টাটো যোগ কৰি দিম। যোগ কৰিলে অংকটো ওলাই পৰিছে, হয় নে নহয়? হ'ব, আজি অংকটো আমি ইয়াতে শেষ কৰিলোঁ, এই চেপ্টাৰৰ অংকটো। যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা, আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবাচোন মোৰ অংকসমূহ, যে তেওঁলোকে কেনে পায় জনাব দেই।
তেতিয়াহে গম পাম যে মই ভিডিঅ' বনাই থকাটো সাৰ্থক হৈছে বুলি। গতিকে তোমালোকৰ লগত এই ধৰণে লাগি আছোঁ, এই ধৰণে শিকাবলৈ চেষ্টা কৰি আছোঁ। যদি ভাল পাইছা তেতিয়াহ'লে ভাল কমেণ্ট কৰিবা, আৰু যদি কিবা বেয়া পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা। কমেণ্টত জনাবা যে আপোনাৰ এইটো বেয়া হৈছে, এইটো অশুদ্ধ হৈছে, তাক মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম যাম দেই, তোমালোকক বুজাবলৈ চেষ্টা কৰি যাম। গতিকে তোমালোকৰ মনৰ ভাৱ মোক গম পালেহে মই গম পাম যে মোৰ শিকোৱাটো ভাল হৈছে বুলি। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ, বাই।